দুৰ্ধৰ্ষ ডকাইতৰ পৰা যেনে তেনে প্ৰাণটো বচালোঁ, নহ'লে মই আজি আত্মহত্যা কৰিব লাগিলহেঁতেন সেই ডকাইতটোৰ কাৰণে। কি কৰিল জানে মোৰ লগত? বন্ধু বুলি ভাবিছিলোঁ, ভাল বন্ধু। আজিৰ পৰা কেইবছৰমান আগতে ছ'চিয়েল মিডিয়াৰ যোগেৰে এজন ল'ৰাৰ লগত চিনাকি। আমাৰ কথা বতৰা হ'ল, তাৰপিছত আমাৰ দুয়োখন ঘৰৰ মাজতো কথা বতৰা। মানে ঘৰৰ ডাঙৰসকলে কথা নাপাতে, কিন্তু মোৰ পৰিয়ালৰ মানুহে তাৰ লগত কথা পাতে বা তাৰ পৰিয়ালৰ মানুহে মোৰ লগত কথা পাতে। মানে ঘৰৰ ডাঙৰে কথা নহয়, কিন্তু তাৰ লগত মোৰ ঘৰৰ মানুহ বা মোৰ লগত তাৰ ঘৰৰ মানুহৰ কথা হয়। মই কিন্তু আজিলৈকে 5 পইচা এটা খুজি লোৱা নাই, কোৱা নাই যে মোৰ মোবাইলৰ ৰিচাৰ্জ নাই, ৰিচাৰ্জ ভৰাই দে বা কিবা এটা নাই। আমাৰ কেতিয়াবা কথা পতা হৈ থাকে। তাৰপিছত এদিন মোক ক'লে যে তই ফেচবুকৰ পৰা পইচা পাৱ নাই? মই বোলো পাওঁ, তেনেকৈ কথা হয় আৰু দেই।